কা আমি নামানো আর কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। 1,90,00,000 হিন্দু বাংলাদেশীৰ বোজা জাপি দিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত ৰচনা কৰিছে। আজি যদি কা বলবৎ হয়, লগে লগে 15 পৰা 20 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে অসমত নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰা 1,70,00,000 নাগৰিক আহিবৰ কাৰণে এটা সুযোগ সৃষ্টি হ'ব। কেন্দ্ৰীয় মন্ত্ৰী এজনে ঘোষণা কৰিছে যে কেইদিনমানৰ ভিতৰতে ভাৰতবৰ্ষত বা অসমত কা বলবৎ কৰা হ'ব। আমাৰ খুব স্পষ্ট কথা যে কা আমি নামানো, কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। আকৌ কৈছোঁ, কা আমি নামানো আৰু কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। অসমত যদি কা পুনৰ বলবৎ কৰিব খোজে তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ কাৰণে আমি সাজু আছোঁ। ভাৰত চৰকাৰে এইটো কথা জানি থওক যে তেওঁলোকে যদি ভাবিছে যে অসমে মাত মতা নাই, অসমে কা বিৰোধী আন্দোলন এই মুহূৰ্তত চলাই থকা নাই, অসমত এতিয়াও কা বিৰোধী ব্যাপক আন্দোলন এই মুহূৰ্তত চলি থকা নাই, তাৰ কাৰণে অসমৰ মানুহ ভুল বুলি যদি ভাবিছে তেতিয়াহ'লে এইটো তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। যেতিয়াই অসমত কা বলবৎ কৰিব খুজিব লগে লগে অসমৰ মানুহে ইয়াৰ প্ৰতিবাদ কৰিব। ইয়াৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে আমি দেখিবলৈ পালোঁ যে বিজেপি চৰকাৰৰ দিনত আমাৰ ওপৰত বিদেশী জাপি দিবৰ কাৰণে 1,90,00,000 হিন্দু বাংলাদেশীৰ বোজা জাপি দিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত ৰচনা কৰিছে। আজি যদি কা বলবৎ হয়, লগে লগে 15 পৰা 20 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে অসমত নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰা 1,70,00,000 নাগৰিক আহিবৰ কাৰণে এটা সুযোগ সৃষ্টি হ'ব। তাৰমানে তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিম বুলি ক'লে, কিন্তু বৰং আমি দেখিলোঁ যে বাস্তৱতে তেওঁলোকে আমাৰ ওপৰত বিদেশীৰ বোজা জাপি দিবলৈ চেষ্টা কৰে। দ্বিতীয়টো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে অসমক বানমুক্ত কৰা। 2 নম্বৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে তেওঁলোকে অসমক বানমুক্ত কৰিব। কিন্তু অসমক তেওঁলোকে বানমুক্ত কৰিলেনে? নাই। তেওঁলোকে বানমুক্ত কৰাৰ পৰিৱৰ্তে এতিয়া বিভিন্ন ধৰণৰ কথা কৈ থাকে। বৰং আমি দেখিলোঁ যে অসমক অধিক বানপানীৰ সৃষ্টি কৰিবৰ কাৰণে এটাৰ পাছত আনটো বৃহৎ নদীবান্ধৰ বোজা অসমৰ ওপৰত জাপি দিছে, উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি দিছে। গতিকে বিজেপি চৰকাৰেতো লেকচাৰ মাৰি একো লাভ নাই। তেওঁলোকে যিমান প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেকটো প্ৰতিশ্ৰুতিৰ তেওঁলোকে বিপৰীতে কাম কৰিছে। এটা প্ৰতিশ্ৰুতিও তেওঁলোকে ৰক্ষা কৰা নাই। তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে 6 মাহৰ ভিতৰত। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে নাই। 6 জাতিৰ জনগোষ্ঠীকৰণ কৰা আমি দেখিবলৈ নাপাওঁ। আৰু তৃতীয় বস্তুটো, চতুৰ্থ বস্তুটো হ'ল যে বিজেপি চৰকাৰ থকাৰ দিনত আপোনালোকে সকলোৱে জানে যে অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। স্পেচিয়েল কেটেগৰী ষ্টেটাছ আছিলে অসমত। আৰু নৰেন্দ্ৰ মোদী শাসনলৈ আহিয়ে লগে লগে অসমৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি লৈ গ'ল। গতিকে অসমে বিজেপিৰ পৰা পালে কি? বিজেপিৰ পৰাতো অসমে একো নাপালে। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফটা লেকচাৰ মাৰিছে, কিন্তু অসমে পালে কি? বিশেষ ৰাজ্যৰ মৰ্যাদা অসমৰ পৰা কাঢ়ি লৈ গ'ল। বিদেশী খেদিম বুলি কৈ বিদেশীৰ বোজা জাপি দিবৰ কাৰণে কা নামৰ এখন আইন আমাৰ ওপৰত জাপি দিলে। বানপানী সমস্যাৰ সমাধান কৰিম বুলি এতিয়ালৈকে বানপানী সমস্যাৰ সমাধানৰ প্ৰাথমিক কামবিলাকো এতিয়ালৈকে কৰা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ এতিয়ালৈকে 6 জাতিৰ জনজাতিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কৰিলে কি তেতিয়াহ'লে? আমিতো দেখা নাই। আৰে আগতে বগীবোলৰ খুঁটা 10টা হৈ আছিল আৰু 2টা খুঁটা বনাই লৈ সেইখন উদ্বোধন কৰি দিলে। উদ্বোধন কৰি সেইখন বিজেপিয়ে বনালে বুলি হাল্লা কৰি দিলে।